নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বাৰীলৈ আহিছোঁ। মানে কি হ'ব মোৰ জিকা একেজোপা অৱস্থা, মই যে জিকা খাবলৈ পাম আশা দেখা নাই। মানে ইমান কষ্ট কৰিছোঁ, মনটো বেয়াও লাগিছে, মানে একো লক্ষণেই দেখা নাই দেখোন। এতিয়া মই অলপমান কোৰ মাৰি আছোঁ, মানে সেই জিকা কেইজোপা সেইজোপা এইটো মূঢ়া এটা আছে কাৰণে মই এইফালৰ পৰা একো কৰিব নোৱাৰোঁ। জিকাটো এনেই বন্দী হৈ আছে, এই মূঢ়াটো উঠাই দিওঁ বুলি কোৰ মাৰি মাৰি ভাগৰ লাগি গৈছে। তথাপিও অঁতাব লাগিব, যে জেগাটো বহুতখিনি ওলাব আৰু কোৰ দি নোৱাৰিলোঁ। এইবাৰ দাখন লৈ আহিছোঁ, এনেই কাটি দিওঁ, কাটি পেলাই চাওঁচোন, চেষ্টা কৰি পেলাই কৰি পেলাই মানে মাটিটো খান্দি পেলাই বোলে এনেকৈ উঘালিব পাৰোঁ নেকি, চেষ্টা কৰিছিলোঁ। আৰু কি ধুনীয়া এটা কালাৰ ওলাইছে চাওকচোন। এইবিলাক কালাৰ মানে এনেই ৰেডিমেড এনেকৈ টাইলছ চাইলছতে দেখা পাওঁ, কি ধুনীয়া লাগিছে। মানে এনেকৈ একচুৱেলি এনেকৈ দা চা মাৰা নহয় ন, আজি ঘপককৈ দেখা পাইছোঁ। হয়তো চব গছত ওলাই যদিও নাজানো। হ'ব আৰু মানে এইফালেদি জিকা কেইজোপা ওচৰলৈ যাবলৈ দিগদাৰ হৈ যায়, বাটটো উলিয়াই ল'লোঁ। একদম আৰামত থকা আলসুৱা জীৱ যে, সেইটো কাটোতে কিমান ভাগৰ লাগিছে। হয়তো কোনোবা মোৰ ভিডিঅ' চোৱা কাৰোবাৰ কাৰণে এয়া কাম একোৱেই নহ'ব পাৰে, কিন্তু মানে অভ্যাসৰ নৰ কৰ্ণপাঠে কৰে সৰ বুলি যে কয়, একদম নকৰা সেই অলপ দিনৰ পৰাহে মই সেইবিলাক কাম কৰিবলৈ লৈছোঁ। গতিকে অকণমান চাগে কৰোঁতে কৰোঁতে আহিব চাগে। আৰু ৰাতিপুৱা ভাত খাব হৈ গ'ল, ৰাতিপুৱা ভাত খালোঁ। এইটো একদম মোৰ প্ৰিয় বস্তু, কচুৰ চাটনি, এইফালে বুটৰ গুড়া, এইকেইটা খাম আৰু ওলাম আৰু এতিয়া। ভাত খাই হৈ গ'ল। যোৱাকালি ময়ো ভাত বনাইছিলোঁ, কিন্তু যি জমনি এটা হ'ল, জমনিটো মই কৈ আছোঁ বাৰু ৰাস্তাত। আৰু যোৱাকালি মানে ভাত এনেইতো মই কেতিয়াবা কেতিয়াবা ভাত বনাওঁ বাৰু, কিন্তু মই ধৰি ল'লোঁ বিশেষকৈ কুকাৰতে বনাওঁ, চচত মানে চৰুত বনাই পোৱা নাই। চৰুৱে কয় নে চচে কয় পাহৰি গৈছোঁ। কিন্তু মানে কালি মায়ে যিহেতু মাৰ চুগাৰ আছে, মোৰ ৰুমত থাকিলে বাৰু কুকাৰতে বনাই থৈ দিওঁ, কিন্তু মাৰ যিহেতু চুগাৰ আছে, মায়েতো কুকাৰৰ ভাত খাব নোৱাৰিব। গতিকে মানে বোলো আজি মই চচত বনাওঁ সেই বুলি ভাবিলোঁ। তাৰপিছত প্ৰথমে দালিকণ বনালোঁ, তাৰপিছত দেখিছোঁ মায়ে চচতে মানে পানী আৰু চাউল দি পেলাই থৈ দিয়া দেখা পালোঁ। মই তেনেকৈ বহাই দিলোঁ। তাৰপিছত অলপ পিছত মাক সুধিছোঁ যে মই কেতিয়া নমাব লাগিব বা কেতিয়া পানী হেৰি কৰিব লাগিব। তাৰপিছত মায়ে ক'লে যে তই বহাই দিলি নেকি? বোলো বহাই দিলোঁ আকৌ। কৈছে মইতো চাউল ধোৱাই নাছিলোঁ, সেইটো চাউল খালি তিয়াহে থৈছিলোঁ ধুবৰ কাৰণে। মই ভাবিলোঁ কি মায়ে চাউল তাউল পূৰা ৰেডি কৰি থৈ দিছে পানী চানী দি, মই খালি বহাইহে দিব লাগে। তাৰপিছত আৰু উপায় নাই, কালি একদম চাউল নোধোৱাকৈ মানে তেনেকৈ খাই দিলোঁ আৰু। গতিকে মানে চচত বনোৱা প্ৰথম অভিজ্ঞতা কালি সেয়াই আৰু। তাৰপিছত দালি বনালোঁ, আৰু দালিটো আকৌ মানে দালি বনাইছোঁ, মানে দালিও কালি প্ৰথম কেৰাহীত বনাইছোঁ। একচুৱেলি মই কুকাৰতে বনাওঁ দালি, কালি ফাৰ্ষ্ট টাইম কেৰাহীত বনাইছোঁ, চব পাহৰিলোঁ। আপোনাৰ এই বিলাহী চিলাহী একো দিয়া নাই, ডাইৰেক্ট দালিকণ তেল মাৰি পেলাই দিছোঁৱে। হ'লেও খাবলৈ বেয়া লগা নাই, নিজাতে বনাইছোঁ যেতিয়া। আৰু একদম ভাটিবেলা লগ পাই আছোঁ, মোৰ ৰুমলৈ আহিছোঁ। আনন্দ চাওক কি হ'ল কি তাক নিদিওঁ বুলি ক'লোঁ, একদম কেনেকুৱা কৰিছে। তোক আজি নিদিওঁ দেই দেই। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এটা সৰু কাহিনীৰে ভিডিঅ'টো সামৰণি মাৰিম। আৰু আজি কাহিনীটো হ'ল আৰ্জেণ্টিনাৰ তাৰকা আজি যিজন মেছিক চিনি পাইছে, যাত্ৰাপথ। মেছি অতি দুখীয়া ঘৰৰ আছিলে। তেওঁৰ দেউতাকে এটা মানে বনোৱা এটা ফেক্টৰীত মানে যোগালী কাম কৰিছিল, আৰু মাকেও যেনে ক্লিনাৰ কাম কিবা এটা কৰি পেলাই মানে যেন তেন ঘৰখন চলাই আছিলে। মেছিয়ে ভাল পাইছিলে ফুটবল খেল, কিন্তু মেছিৰ দুজন ককায়েক আছিলে। সেই ককায়েক দুজনে মানে বন্ধুবৰ্গৰ লগত খেলি থাকে, কিন্তু মেছি সৰু হোৱাৰ কাৰণে মানে বয়সৰ অনুপযোগী বুলি মেছিক খেলিব নিদিয়ে। গতিকে মেছিয়ে মানে কি কয়, খেলপথাৰ বাহিৰতে সীমাতে ৰৈ পেলাই মানে সজল দৃষ্টি আৰু অকণমান মনত আশা লৈ পেলাই মানে বহি থাকে। আৰু যেতিয়া ফুটবলটো
খেলপথাৰৰ বাহিৰলৈ তেতিয়া আনি দিয়ে, তেতিয়া লিৰিকি বিদাৰি চাই ফুটবলটো। দুচকুত অসংখ্য সপোন, দুচকুত দেশৰ হকে খেলিব। মেছিৰ সপোন আছিলে এনেকৈ যেন তেন খেলা নহয়, তেওঁৰ সপোনবোৰ অলপমান ডাঙৰ আছিলে। তেওঁ দেশৰ হকে খেলিব, তেওঁ প্ৰশিক্ষণ লৈ খেলিব। কিন্তু জানে যে প্ৰশিক্ষণ লৈ খেলিব হ'লে পইচা প্ৰয়োজন, কিন্তু মেছিৰ হাততো ইমান পইচা নাছিলে। গতিকে তেওঁ কি ক'লে, এজন এখন চাহ বেচা দোকানত তেওঁ যোগালী মানে কাম কৰিব ল'লে। তেনেকৈ 1 পইচা 2 পইচাকৈ গোটাই তেওঁ এদিন তাৰে যিটো লোকেল মানে ক্লাব হয়, গ্ৰেণ্ডলি বুলি এটা ক্লাব আছে, সেই ক্লাবটোত মানে খেলিবলৈ ল'লে। আৰু তাতে খেলিবলৈ লৈ পেলাই মানে তেওঁৰ দেউতাকে যথেষ্টখিনি সহায় কৰিছিলে। সেই ক্লাবটোত যিমান মানে খেলুৱৈ আছে তাৰ ভিতৰত আটাইতকৈ দুৰ্বল আছিল মেছি, আৰু মানে বয়স অনুযায়ী উচ্চতাও আছিল কম। গতিকে মানে দেউতাকহঁত অলপমান চিন্তিত আছিলে। গতিকে ডক্টৰক দেখালে, ডক্টৰে ক'লে তেওঁৰ কিবা হৰমনৰ অভাৱ আছিলে বুলি। কিন্তু মেছি মানে ভাগৰি যোৱা নাছিলে, সেইটো খৰচ মানে চিকিৎসা আছিলে, কিন্তু বহুত খৰচী চিকিৎসা মানে। গতিকে দেউতাকহঁত বহুত মানে ভাগি পৰিছিলে, কিন্তু মেছি ভাগি পৰা নাছিলে। এখন খেলে তেওঁৰ জীৱনৰ মানে পূৰা মানে এখন প্ৰদৰ্শনীমূলক খেল, আৰু সেই খেলখনে তেওঁৰ জীৱনৰ গতিপথ সলাই পেলালে। মানে যদিও প্ৰদৰ্শনীমূলক খেল আছিলে, তাত মানে দৰ্শক বহুত আছিলে। আৰু সেই খেলখনত মেছিয়ে মানে পূৰা মনে প্ৰাণে খেলিছিলে, আৰু ইমান ধুনীয়া খেলিছিলে। বাৰ্চিলোনাৰ যিটো দল আছিলে তাৰে পৰিচালকজনে শেষত খেলখনত খেল চাই আছিলে। গতিকে মেছিৰ খেলে তেওঁক আকৰ্ষিত কৰিলে। তেওঁ খেলৰ শেষত মেছিৰ লগত কথা পাতিলে, আৰু স্পেইনৰ হৈ পেলাই খেলিব দিলে। আৰু সেয়াই যি আৰম্ভণি। তাৰপিছত তেওঁ বছৰি $45 মিলিয়ন তেওঁ বছৰি উপাৰ্জন কৰে। আৰু তাৰপিছতে আপোনালোকে আজিৰ মেছিজনক দেখা পাইছে। গতিকে মানে সেইটোৱে, আৰু তেওঁৰ কাহিনীটো এইটোৱে বুজায় যে বহুতে কয় যে টকা নাই, কিবা নাই, কেনেকৈ কি কৰিম। কিন্তু মানে এইবিলাকে উদাহৰণ যে এখন চাহ দোকানত কাম কৰি পেলাই আজি এই মেছি পৰ্যায়ত আহি গ'ল। যিজন মেছিৰ হাতত চকলেট খাবলৈ পইচা নাছিলে, আজি $45 মিলিয়ন তেওঁ উপাৰ্জন কৰে। গতিকে জীৱন যাত্ৰাত ভাগি পৰিব নালাগে, যদি সাহসে আগুৱাই যায় তেতিয়াহ'লে সফল হ'বই মানুহ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু সকলোৰে বাবে দিনবোৰ শুভ হওক তাৰে কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।